ৰাজীৱে বোলে লোকেল চিকেন খুৱাম বুলি ঠগিলে আপোনাক। ক'ত কাৰ কি হৈ আছে খুব ইনফৰমেশ্যন ৰাখে ন? কেতিয়াবা মোক লোকেল চিকেন 1 কেজি খুৱাবচোন। কৃষ্ণ, আমি লোকেল চিকেন কিনিব পৰা মানুহ নহয় দেই ছাৰ। আমি মুৰ্গীৰ তেজ কিনা মানুহহে। কি মুৰ্গীৰ তেজ কিনা? ইণ্টাৰেষ্টিং ঘটনা ছাৰ, আপোনাৰ 9-8 মানৰ ঘটনা শুনিব? শুনাওকচোন। বহি লওঁ? বহক। নাই নবহো, এনেকে কম ৰ'ব। মোবাইলটো চাইলেণ্ট কৰি লওঁ, ইম্পৰ্টেণ্ট ফোন আহিব পাৰে। অৰি হাঁহিয়ে থাকিব নে কিবা ক'ব? নাই ৰ'ব, নষ্টলজি হৈ গ'লো। নষ্টলজি নহয়, নষ্টালজিক। তাকে আপোনাৰ 8 মানেই হ'ব। ছোৱালী এজনীৰ লগত মানে মোৰ অলপ ইয়ে আছিল, তামাম ইয়ে। আৰু তাই কি কৰে ছাৰ, তাই তেজেদি এডৰা এডৰা চিঠি লিখি দিয়ে। এৰা এতিয়া মইতো তেজেদি লিখিয়ে ৰিপ্লাই দিব লাগিব, মোৰ প্ৰেষ্টিজৰ কথা আছে। মই আকৌ কাটা চিঙা কৰিব নোৱাৰো জানেনে। মই কি কৰিলো, মুৰ্গী বেপাৰী এটাৰ ওচৰলৈ গৈ অকমান সদায় মুৰ্গী তেজ লৈ আহো, তাৰ দিয়া লিখি পেলাই তাই ফটুৱা চব। এদিন মই ভাগ্যে বাচিছো বুলি বিশ্বাস কৰকে। কেনেকে? মুৰ্গী বেপাৰীটোৱে সুধি দিলে সদায় সদায় তেজ কলে নিয়া। মই আমাৰ দুটাৰ ইয়েটো কৈ দিলো। মুৰ্গী কটা দাখন লৈ এইচা দৌৰাইছে। বেপাৰীটোৱে আকৌ আপোনাক কিয় দৌৰালে? ছোৱালীজনী বোলে বেপাৰীটোৰে জীয়েক। মই যিমান ভাবিছিলো তাতকৈও বেছি ফটুৱা আপুনি।